যিগৰাকী আচাৰ্য শেহতীয়াকৈ ট্ৰেণ্ডিঙত আছে সেই আচাৰ্য পংকজ পাঠকৰ খবৰ গোৱালপাৰাত চুলি গজাবলৈ গৈ কাণত ধৰিবলগীয়া হ'ল তথাকথিত আচাৰ্য পংকজ পাঠকে যিগৰাকী পংকজ পাঠকে দাবী কৰি আহিছিল যিসকল চুলি নোহোৱা লোক বা টপা লোক সকলৰ চুলি গজাবলৈ পংকজ পাঠক সক্ষম হৈছে বুলি তেখেতে এটা বিশেষ তেলৰ প্ৰচাৰ চলাই আছে শেহতীয়াভাৱে ছ'চিয়েল মিডিয়া ট্ৰেণ্ডিঙত আছে টেলিভিছন তথা সামাজিক মাধ্যমৰ পৰা সকলোতে এতিয়া কেৱল পংকজ পাঠকৰ চুলি গজোৱা তেলৰে চৰ্চা আৰু তেনে এক অনুষ্ঠান আয়োজন কৰা হৈছিল তেনে এক শিবিৰৰ আয়োজন কৰিছিল পংকজ পাঠক আৰু সহযোগীৰ দলে গোৱালপাৰাত কিন্তু সেই শিবিৰতে ঘটিল অঘটন অনুষ্ঠানৰ আয়োজককে আক্ৰমণ কৰিলে পংকজ পাঠকৰ সহযোগীয়ে আৰু উদণ্ড সহযোগীৰ আক্ৰমণত আহত হ'ল তপন চক্ৰৱৰ্তী নামৰ লোকজন আৰু অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ আক্ৰমণৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি যিগৰাকী তপন চক্ৰৱৰ্তীক পংকজ পাঠকৰ সহযোগীয়ে আক্ৰমণ কৰিছে সেইগৰাকী তপন চক্ৰৱৰ্তীৰ যথেষ্ট প্ৰতিপত্তি আছে সেই অঞ্চলটোত আৰু সেইগৰাকী লোকক সেইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক যথেষ্ট সমীহ কৰে সেই অঞ্চলটোৰ লোকসকলে আৰু এই ঘটনাক কেন্দ্ৰ কৰি বৃহত্তৰ বিহুফিল্ড অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হয় মুহূৰ্ততে আৰু তপন চক্ৰৱৰ্তীৰ সমৰ্থনত অঞ্চলৰ বহু ৰাইজ ওলাই আহিল পংকজ পাঠকৰ বিৰুদ্ধে আৰু ঘটনাস্থলীত উপস্থিত হ'ল গোৱালপাৰা আৰক্ষী কিন্তু আৰক্ষীয়ে সেই সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণত এক প্ৰকাৰ ব্যৰ্থ হ'ল স্থানীয় ৰাইজে দীৰ্ঘ সময় ধৰি আবদ্ধ কৰি ৰাখিলে পংকজ পাঠকক আৰু কাণত ধৰি ক্ষমা খুজি দায় সাৰিবলৈ বাধ্য হৈছে পংকজ পাঠকে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাম ভৰিত ধৰি কিদৰে ক্ষমা খুজিবলৈ বাধ্য হ'ল পংকজ পাঠক চাওক কি ধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল এয়া পংকজ পাঠক যিগৰাকী আচাৰ্যই এতিয়া শেহতীয়াকৈ ট্ৰেণ্ডিঙত আছে শেহতীয়াকৈ চৰ্চাত আছে সেইগৰাকী পংকজ পাঠকৰ আজিৰ বিলৈ চাওক যিজন মানুহৰ কথা পাতি আমি উঠা ভাগ কৰোঁ সেই মানুহজনে তপন চক্ৰৱৰ্তী ভৰি ধোৱা মানে যিজন মানুহৰ কথা পাতি আমি উঠা ভাগ কৰোঁ সেই মানুহজনে তপন চক্ৰৱৰ্তী ভৰি ধোৱা মানে আৰু এনেদৰে এতিয়া পংকজ পাঠকৰ শিবিৰত গোৱালপাৰাত অনুষ্ঠিত শিবিৰত চুলি গজোৱাৰ শিবিৰত সংঘটিত হ'ল অঘটন এক প্ৰকাৰ অথন্তৰ লাগিল পংকজ পাঠকৰ যি পংকজ পাঠকে শেহতীয়াভাৱে যথেষ্ট চৰ্চাত আছিল আৰু তেখেতে দাবী কৰিছিল যিসকল চুলি নোহোৱা লোক তেওঁলোকৰ চুলি গজাব বুলি তেখেতে এটা বিশেষ তেলৰ প্ৰচাৰ কৰি আছিল যদিও বা বিনামূলীয়াকৈ আছিল কিন্তু পংকজ পাঠকৰ সেই চৰ্চাৰ মাজতে এতিয়া আন এক বিতৰ্কৰ মাজলৈ আহি পৰিছে পংকজ পাঠক চাওক তথাকথিত আচাৰ্য পংকজ পাঠকৰ আজি দশা কি আজি কি দশা হৈছে পংকজ পাঠকৰ যথেষ্ট সন্মানীয় এগৰাকী ব্যক্তি সেই অঞ্চলজুৰি বিহুফিল্ড অঞ্চলত যথেষ্ট সন্মান থকা তপন চক্ৰৱৰ্তী নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক প্ৰহাৰ কৰিছিল পংকজ পাঠকৰ সহযোগীসকলে আৰু সহযোগীসকলে সেই আক্ৰমণ কৰাৰ পিছতেই ক্ষুণ্ণ হৈ পৰিছিল বিহুফিল্ড অঞ্চলবাসী আৰু তাৰ পিছতেই ঘণ্টা ঘণ্টা জুৰি পংকজ পাঠকক আবদ্ধ কৰি ৰাখিছিল স্থানীয় ৰাইজে হাজাৰ হাজাৰ লোক ওলাই আহিছিল বিহুফিল্ড অঞ্চললৈ আৰু তপন চক্ৰৱৰ্তীৰ পক্ষত আহি তেওঁলোকে আবদ্ধ কৰি ৰাখিছিল পংকজ পাঠকক আৰক্ষীয়ে আহি কোনো কাৰণতে সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা নাছিল আৰু অৱশেষত স্থানীয় ৰাইজৰ দাবীত কাণত ধৰি ভৰিত পৰি সেৱা লৈ ভৰিত পৰি ক্ষমা খুজিবলৈ বাধ্য হ'ল পংকজ পাঠক তপন চক্ৰৱৰ্তীৰ ভৰিত পৰি সেৱা লৈ পংকজ পাঠকে কি ধৰণৰ ভাষ্য প্ৰদান কৰিবলৈ আজি বাধ্য হ'ল সেয়া আপোনালোকে মন কৰক
স্বীকাৰ কৰিছোঁ আপোনালোকে স্বীকাৰ কৰিছোঁ এখনে আপোনালোকে ফেচবুকত দিয়াটো ভুল হৈছে বেলেগত দিয়া নাই মই কৈছো কি সেইটো মৰমত কোৱা হয় অভিমান থাকে যিহেতু মোৰ মামাৰ ঘৰ হয় অভিমান এটা থাকে বেলেগ ভৱিষ্যতে এনেকুৱা নকৰে আৰু আপুনি আছে মোৰ মা গোৱালপাৰাৰে হয় আপুনি ভৱিষ্যতে এনেকুৱা নকৰে আমি আগতে যদি আমাৰ যিবিলাক কেম্প হয় আমি সেইটো ধ্যান ৰাখিম যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয় অপ্ৰীতিকৰ পৰিস্থিতি তাত আমাৰ ভুল হৈছে আৰু বিনা চৰ্তে প্ৰথমে মই আপোনালোকক সকলো মাফ খুজিলো আৰু মোৰ ষ্টাফখিনিয়ে যিখিনি অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিলে মাৰপিটৰ নিচিনা ঘটনা ইয়াতে এটা হ'ল তাৰ কাৰণে মই মাফ খুজিছো আৰু ইয়াতে এজন ব্যক্তিয়ে আমাক ঔষধটো বটলত দিয়াৰ কথা কৈছিলে তাৰপিছত আমাৰ ষ্টাফৰ নিদিওঁ বুলি ক'লে তেনেকৈ কিবা অলপ কথা বাঢ়ি গ'ল মই মাজত আহিলোঁ মই মাজত অহাৰ পিছত মোক অলপ ঠেলা হিচাপত আমাৰ ষ্টাফখিনি আগুৱাই আহি তেওঁলোকে অলপ কাজিয়া পেচাল কৰিলে আৰু এইটো বহুত লজ্জাজনক বিষয় হৈছে কোনো আমি যেতিয়া যিহেতু এটা ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছিলোঁ তেনেকুৱা এটা কাম হ'ব নালাগে তো যে হৈয়ে গ'ল আমাৰ ভুল বুলি মানি লৈ সকলো ৰাইজ ইয়াতে গোৱালপাৰাবাসী ৰাইজৰ আগত আমি মাফ খুজিছোঁ গুণ্ডাগিৰি যদি হৈছে আপোনালোকে কৈছে মানি লৈছোঁ এনেকুৱা আৰু আমি আগত আমাৰ য'ত কেম্পবিলাক হ'ব আমি ধ্যান ৰাখিম যাতে তেনেকুৱা পৰিস্থিতি শুনক কৈছো মোৰো ভুল হৈছে তাতে কাৰণ এই যিখন কাজিয়া হ'ল মই চম্ভালিব নোৱাৰিলো সেইকাৰণে মোকো তুলিছে মই ভাঙিবহে গৈছিলো হৈছে তাতে মোৰ ভুল হৈছে সেইটো কাৰণে মই মাফ খুজিছো ফেচবুকত আমি এজন মানুহৰ কাৰণে এইটো কৰা নাই আৰু ফেচবুকত এইটো গোৱালপাৰাখন মোৰ নিজৰে ঠাই হয় আপোনালোকে বেলেগৰ বুলি নাভাবিব মই কৰ্কহীৰ হয় বেছি দূৰত নহয় আপোনালোকে জানে বহুতে গতিকে এইখনো মোৰে জেগা হয় ইয়াতে কোনো সন্দেহ নাই তাতে তেওঁ এজন মানুহে ক'লে আমি লোকেল হয় মই ক'লো আমিও লোকেল হয় আমি ইয়াতে কৰ্কহীৰে মানুহ হয় তাতে বেলেগ একো হেৰি নাই আৰু তাতে যিবোৰ দোষ হৈছে আমাৰ টিমটোৰ যি দোষ হৈছে তাৰ কাৰণে আমি মাফ খুজিছোঁ বাউন্সাৰ নহয় তেওঁ বাউন্সাৰ নহয় তেওঁ ষ্টাফ হয় আমাৰ তেওঁ পাঠকৰ ভাষ্য তথাকথিত আচাৰ্য পংকজ পাঠকৰ গুণ্ডা বাহিনীয়ে আজি কি ধৰণৰ ঘটনা সংঘটিত কৰিলে গোৱালপাৰাত সেয়া ৰাইজে দেখিলে আৰু কি কেনে ধৰণৰ পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হ'ল পংকজ পাঠক সেয়া আপোনালোকে দেখিলে কিন্তু কি হৈছিল ঘটনাটো কিয় এনেদৰে আঁঠু কাঢ়িবলগীয়া হ'ল আচাৰ্য পংকজ পাঠকে তথাকথিত আচাৰ্য এই পংকজ পাঠকে কিয় আঁঠু কাঢ়িবলগীয়া হ'ল যি সদায় মেজিক ৰেমেডিজ প্ৰমোশ্যন কৰে যি সদায় যাদু কৰি তেল যাদু কৰি ঔষধৰ তেখেতে প্ৰমোশ্যন কৰে প্ৰচাৰ কৰে এইগৰাকী পংকজ পাঠকে কিয় আঁঠু ল'বলগীয়া হ'ল কিয় তেওঁ আজি এই দশা হ'ল সেই সন্দৰ্ভত ভুক্তভোগীয়ে কি মন্তব্য কৰে তপন চক্ৰৱৰ্তীৰ আমাৰ ভাষ্য আছে তপন চক্ৰৱৰ্তীৰ ভাষ্য আপোনালোকলৈ আগবঢ়াইছোঁ আজি বৰ দুৰ্ভাগ্যজনক এটা ঘটনা ঘটিলে আচলতে আমাক এটা NGOই ৰিকুৱেষ্ট কৰিছিলে যে পংকজ পাঠক যিহেতু ৰাইজৰ সেৱাত ইয়ালৈ আহিব আজি বিশেষকৈ চুলিৰ সমস্যা লৈ গতিকে আমাৰ এই ফিল্ডখন তেওঁলোকক লাগে বুলি আমাক এখন এপ্লিকেশ্যন দিলে আমিও যেহেতু ৰাইজৰ সেৱা তেওঁ কৰি থকা বুলি জানো যদিও জানো তেওঁ এজন খুব কঠোৰ ব্যক্তি তেওঁ কথা ক'ব নজনা ব্যক্তি তথাপিতো যেহেতু ৰাইজৰ সমস্যাৰ কাৰণে আহিব ৰাইজৰ সেৱাত আহিব তেনেকুৱা এটা মনোভাৱেৰে আমি আজি এই ফিল্ডখন পাৰ্মিশ্যন দিলোঁ আৰু মই ছেক্ৰেটাৰী হিচাপে এই মেনেজমেণ্ট কমিটিৰ মই ৰাতিপুৱা 5 বজাৰ পৰাই ইয়াতে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় ৰাইজৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে আমি মোৰ লগতে আমাৰ যিখিনি কমিটিৰ মানুহ আছে কমিটিয়ে লাগি ভাগি আছোঁ 5টাৰ পৰা আছোঁ
এই অনুষ্ঠানটো প্ৰায় শেষ হোৱাৰ মুহূৰ্ততে এগৰাকী মহিলাক আমি লক্ষ্য কৰি আছোঁ। তেওঁ বহু সময়ৰে পৰা তেওঁ পংকজ পাঠকক লগ ধৰি কিবা এটা তেওঁৰ সমস্যাৰ কথা ক'ব বিচাৰি আছে, কিন্তু তেওঁ সুযোগটো তেওঁ তেতিয়ালৈকে দিয়া নাই। শেষৰ ফালে যেতিয়া সেই মহিলাগৰাকীয়ে আকৌ ৰিকুৱেষ্ট কৰিলে, আমাক আহি ক'লে যে আমাক এটা তেখেতক তেওঁৰ সমস্যাৰ কথা কোৱাৰ কাৰণে বিচাৰি, গতিকে আমি সহায় কৰিব লাগে। তেনেকুৱাতে তেওঁৰ এগৰাকী সংগীয়ে আহি মহিলাগৰাকীক অলপ বেয়াকৈ কথা ক'লে, বা কাৰণে আৰু মই ছেক্ৰেটাৰী হিচাপে হওক বা এগৰাকী সাধাৰণ ব্যক্তি হিচাপে হওক, মই তেওঁৰ সহযোগীক এই কথাটোত বাধা প্ৰদান কৰিলোঁ যে আপুনি এগৰাকী মহিলাক কিয় তেনেকৈ বেয়া ব্যৱহাৰ কৰে। তেওঁৰ কিবা এটা সমস্যা হৈছে, আপোনালোকে সমাধান কৰক, আৰু যদি সমাধান কৰিব নোৱাৰে, কিয় কৰিব নোৱাৰে সেইটো ভালকৈ বুজাই দিয়ক, কিন্তু ইমান বেয়া ব্যৱহাৰ কিয় কৰে। এই কথাটো কোৱাৰ পিছত পংকজ পাঠক আহি পেলাই তেওঁ দপদপাই উঠিল যে কোনে এনেকুৱাকৈ কথা কৈছে, আৰু কি মোৰ সংগীক কোনে ইমান বেয়াকৈ কৈছে। মই ক'লোঁ মই কৈছোঁ এই ঘটনা, আপুনি কিয় ক'ব, ইয়াক ধৰ বুলি কৈ তেওঁৰ লগতে বাকী যিখিনি আছিল তেওঁৰ লগৰ গোটেইখিনি লগ হৈ মোক একেলগে তেওঁলোকে মোক প্ৰহাৰ কৰিছে, আৰু প্ৰহাৰ কৰাৰ অৱস্থাত মোৰ আজি এই অৱস্থাটো হৈছে। এক প্ৰকাৰ স্পষ্ট হৈ পৰিল কিদৰে গুণ্ডামিত লিপ্ত হৈছিল, গুণ্ডাগিৰিত লিপ্ত হৈছিল পংকজ পাঠক। এইগৰাকী তথাকথিত, মই পুনৰবাৰ কৈছোঁ, তথাকথিত আচাৰ্যই তেল বিক্ৰী কৰাৰ নামত, তেল প্ৰদান কৰাৰ নামত, সমাজ সেৱা কৰাৰ নামত গোৱালপাৰাত গৈ উপস্থিত হৈছিল ঠিকেই। তাৰপিছত যিগৰাকী আয়োজক আছিল, আয়োজক কমিটিৰ সম্পাদককে প্ৰহাৰ কৰিলে, কাৰণ আয়োজক কমিটিয়ে এগৰাকী মহিলাৰ সৈতে চিনাক্ত কৰি দিব বিচাৰিছিল। পংকজ পাঠকৰ ওচৰত এগৰাকী মহিলাই সমিধান বিচাৰিছিল, কোনো ৰোগৰ সমিধান বিচাৰি আহিছিল পংকজ পাঠকৰ ওচৰলৈ, যিহেতু তেখেতে, মই পুনৰবাৰ কৈছোঁ, যাদুকৰী তেল, যাদুকৰী ঔষধৰ তেখেতে এক বেপাৰ কৰে, আৰু সেই তেনেধৰণৰ সমিধান বিচাৰি পংকজ পাঠকৰ ওচৰলৈ আহিছিল, আৰু সেই মহিলাগৰাকীক সাক্ষাৎ নকৰি বৰঞ্চ অভব্য আচৰণহে কৰা দেখিবলৈ পোৱা গ'ল পংকজ পাঠকক, আৰু যাৰ পৰিণতি আজি পংকজ পাঠকে পালে। যিগৰাকী লোকে সামাজিক মাধ্যমত সাধাৰণতে বিতৰ্কিত মন্তব্য কৰাৰ বাবে জনাজাত, সেইগৰাকী পংকজ পাঠকৰ আজি নিজেই নিজক লৈ বিতৰ্ক সৃষ্টি হৈছে। পৰৱৰ্তী খবৰলৈ যাব বিচাৰিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।